নমস্কাৰ বন্ধু বান্ধৱীসকল, অলৰাউণ্ডাৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আজি BS6 বলেৰো গাড়ী কেনেকৈ ছাৰ্ভিচিং কৰে আৰু BS6ত কি নতুন এইটো লিকুইড লাগে, ডিজেল এক্সজষ্ট ফ্লুইড বুলি কয়, মেক্সিক্লিন বুলি কওঁ আমি। তো কেনেকৈ ঢালে শেষলৈ চাওক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। তো এইখন BS6 গাড়ী, এয়াৰ ফিল্টাৰ এইবোৰ আপোনালোক ইঞ্জিন কম্পাৰ্টমেণ্টটো দেখাই লৈছোঁ। এইফালে ব্ৰেক অইল এইটো আৰু এয়াৰ ফিল্টাৰ এইটো ক'লাকৈ বাকচটো। তো ব্ৰেক অইল চাই লৈছোঁ। বনেটখন দাঙি প্ৰথমে আমি লিফ্টত লগাই লওঁ গাড়ীখন। লিফ্টত লগাৰ পিছত বনেটখন উঠাইকৈ আমি চাই দিওঁ। তো তাৰপিছত মোবিল ডাউন দিয়া হয়। প্ৰচেছখিনি এইটো কুলেন হয়। ষ্টিয়াৰিং অইল, পাৱাৰ ষ্টিয়াৰিং অইল, এইটো ডিজেল ফিল্টাৰ BS6ৰ আৰু বেটাৰীটো ৰাইট চাইডে থাকে। তো এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছাৰ্ভিচিং কেনেকৈ কৰে চাওক আপোনালোকে। এইটো উইপাৰ পানীৰ হয় টেংক। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমে গাড়ীখন লিফ্টত লগাৰ পিছত এতিয়া লিফ্টত দাঙিম আমি গাড়ীখন লাহে লাহে। লিফ্টৰ সহায়ত দাঙাৰ পিছত এইটো 10,000 ছাৰ্ভিচিং হয়। এইটো ছেকেণ্ড ছাৰ্ভিচিং। ফাৰ্ষ্ট ফ্ৰী ছাৰ্ভিচিংটো 1,000ত হয়, জেনেৰেল চেকআপ আৰু টপ আপ কৰা হয় কুলেন যদি কম থাকে। আৰু ছেকেণ্ড ছাৰ্ভিচিঙত আপোনাৰ মোবিল চেঞ্জ হয় আৰু ডিফাৰেঞ্চিয়েল। BS6 সকলো গাড়ীৰে প্ৰচেছ অলপ বেলেগ থাকে। এইখন BS6 হয়, BS4ৰ অলপ বেলেগ থাকিব পাৰে। আৰু আপোনাৰ যদি XUV হয়, থাৰ হয়, স্কৰপিঅ' হয়, তো সকলোৰে বেলেগ বেলেগ। আৰু 10,000ত এতিয়া চকা খোলা নহয়। এতিয়া ছাৰ্ভিচিং কৰিম গাড়ীখন। প্ৰথমতে মোবিল ডাউন দিয়া হ'ব, এইটো ইঞ্জিন অইল বুলি কওঁ। আপোনালোকৰো যদি বলেৰো গাড়ী থাকে, BS6 হওক, ক'ৰ হয় কমেণ্ট কৰিব, বা XUV হওক, মহিন্দ্ৰৰ যিকোনো গাড়ী, থাৰ হওক, বলেৰো নিঅ'। আৰু কেনেকৈ BS6ৰ এক্সজষ্ট ফ্লুইডটো ঢালা হয়, মেক্সিক্লিন বুলি কওঁ। 20 লিটাৰৰ টেংক থাকে মেক্সিক্লিনটো। আমি লেপটপেৰে দি শেষত চাই কিনে আপোনালোক দেখাই দিম। ভিডিঅ'টোলৈ চাই থাকক। এয়া আমি মোবিল ডাউন দিম এতিয়া। মোবিল ডাউন দিওঁতে ড্ৰেইন নাটটোত 22 নম্বৰ আপুনি যিকোনো চকেটে হওক বা ৰিঙে হওক, চকেট বা ৰিং এই দুটা ল'লে হ'ল। তাৰপিছত খুলি কিনে ডাউন দি হ'লে হ'ল। প্ৰথমে মোবিলটো ডাউন দিম আমি এতিয়া। আপোনালোকে ভিডিঅ'টো যেন শেষলৈ চাই আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এইটো আমাৰ বঙাইগাঁও চাপাগুৰিত চেণ্টাৰ হয়, ছাৰ্ভিচিং চেণ্টাৰ মহিন্দ্ৰা ৱৰ্কশ্বপ। এতিয়া খুলি আছোঁ। এতিয়া মোবিল ডাউন হ'ব। এতিয়া মোবিল 6 লিটাৰ থাকে ইয়াতে। তাৰপিছত প্ৰচিডিউৰ হিচাপে হয় ছাৰ্ভিচিং প্ৰথম 10,000, তাৰপিছত থাৰটো হ'ব 20,000। ফাৰ্ষ্টটো 1,000ত হয়, ছেকেণ্ডটো 10,000, থাৰ 20,000, তাৰপিছত পিৰিয়ডলি 10,000 পিছত হৈ যায়। এতিয়া মোবিলটো ডাউন হৈ আছে। এতিয়া আমি পাৰ্টছৰ পৰা মোবিল আনিম, ডিফাৰেঞ্চিয়েল আনিম। লাহে লাহে ডাউন হৈ আছে মোবিলটো। এতিয়া আপোনালোকে মোবিলটো চাব। মোবিল 6 লিটাৰৰ ডাঙৰ ড্ৰামত আহি যায় আৰু কেতিয়াবা 1 লিটাৰৰ ড্ৰাম আহে। আৰু BS6ৰ বেলেগ হয় মোবিলটো, হালধীয়া ডাব্বাত আহে। আৰু BS4ৰ নীলা ড্ৰামত আহে বা কালা ড্ৰামতো আহে। আৰু মেক্সিমাল ফিও লাগে আৰু কেতিয়াবা মেক্সিমাল আল্ট্ৰা লাগে। তো BS6ত কি লাগে আপোনালোকে চাওক, মই দেখাই দিম। আপোনালোক যেন লাহে লাহে চাই থাকক। আৰু আপোনালোকৰো যদি গাড়ী আছে টেনশ্যন কৰিব নালাগে, নৰ্মেল মেইনটেনেঞ্চখিনি আপোনালোকে কৰিব পাৰিব। যিটো বনেট দাঙি কিনে আপুনি চাব পাৰিব, একো টেনশ্যন কৰিব। ৰাতিপুৱা উঠি আপোনাৰ গাড়ীখন নিজে অলপ চালে ভাল হয়, কেতিয়াবা যদি ক'ৰবাত লং ট্ৰিপ মাৰে। এতিয়া আৰু নৰ্মেল জেনেৰেল চেকআপখিনি, ইনস্পেক্টখিনি আমি কৰি দিওঁ ইয়াতে 10,000ত। ছাৰ্ভিচ মেইনটেনেঞ্চৰ মেনুখনত যেনেকৈ থাকে, এইটো মেক্সিমাল আল্ট্ৰা লাগে ইয়াতে। BS6ৰ লিখা আছে 1 লিটাৰৰ ড্ৰাম হয় এইটো। 1 লিটাৰৰ দামটো চাই লওক, প্ৰাইচটো 432 টকা লিখা আছে। আমাৰ মহিন্দ্ৰাৰ হয় এইটো মোবিলটো। তাৰপিছত ডিফাৰেঞ্চিয়েল মোবিল, আৰু পিছফালে ডিফাৰেঞ্চিয়েল চেঞ্জ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, মোবিল ডিফাৰেঞ্চিয়েল কেনেকৈ ডাউন হয়। ডিফাৰেঞ্চিয়েলটো আমি 1.8 লিটাৰ থাকে পিছফালে। সকলো পাৰ্টছখিনি চাব। এইটো ডিফাৰেঞ্চিয়েলটো মেক্সিমাল ইলাইট বুলি কোৱা হয়, 1.8 লিটাৰৰ থাকে। ইয়াৰ দামটো 961 টকা নে 950 সেনেকৈ পৰে। আৰু যিটো এক্সজষ্ট ফ্লুইড বুলি কয় পিছফালে, আপোনালোকে চাব শেষলৈকে ভিডিঅ'টো, তাতে কেনেকৈ ঢালে। আপোনালোকৰ গাড়ীত কেতিয়াবা যদি শেষ হয়, সেইটো তথাপি গাড়ী ষ্টাৰ্ট বন্ধ হৈ যাব। তো তাৰ কাৰণে কেনেকুৱা কি কৰিব লাগে আপোনালোকে ভিডিঅ'টো যেন শেষলৈ চাই থাকে। এয়া আমি ড্ৰেইনাৰত লগাই দিছোঁ। এতিয়া মোবিল ডাউন হৈ গ'ল কমপ্লিট। তাৰপিছত এইজন আমাৰ কাষ্টমাৰ আছে। আপোনালোকৰ যদি গাড়ীখন লৈ আহে, কাষ্টমাৰ ছাৰে
আপোনালোকৰ কিছুমান প্ৰব্লেম থাকে কৈ দিয়ে যে এইটো কৰিব আপোনালোকে, তেতিয়া আমি প্ৰব্লেমটো ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। ড্ৰেইনাৰ এইবাৰ টাইট দিয়া হ'ব, এইবাৰ ডিফাৰেঞ্চিয়েল আমি খুলিম। তো ভিডিঅ'টো যেন শেষলৈ চাওক আপোনালোকে, আৰু কমেণ্ট কৰোঁ আপোনালোকৰ ঘৰত যদি গাড়ী আছে কিবা ছাৰ্ভিচ মেইনটেনেন্সৰ বিষয়ে জানিব থাকিলে। আৰু মই ডিছক্ৰিপশ্যনত আমাৰ শ্ব'ৰুমৰ চেলছ গাড়ীৰ বিষয়ে নাম্বাৰ দিম, আপোনালোকে কণ্টেক্ট কৰি যদি কিবা জানিব থাকে, টেকনিচিয়ানৰ ভাল ছিনিয়ৰৰ নাম্বাৰ দিম। আপোনালোকৰ কিবা জানিব থাকিলে আৰু যদি আপোনাৰ গাড়ী ছাৰ্ভিচিং কৰিব লগা হয়, শ্ব'ৰুমত আনিব লগা হয়, ট'ল ফ্ৰী নাম্বাৰ আছে, মই দি দিম। ইয়াতে আমাৰ ছিনিয়ৰ দাদাবোৰ আছে, তো কাষ্টমাৰ ছাৰজনে কিবা সুধি আছে গাড়ীৰ বিষয়ে, তো কৈ আছে দাদাজনে। এতিয়া ডিফাৰেঞ্চিয়েল ডাউন হ'ব আৰু চাই থাকক ভিডিঅ'টো। আমি আপোনালোকক গাড়ীৰ ভিতৰৰ আণ্ডাৰ পাৰ্টছখিনি দেখাই দিওঁ। যিখিনি গিয়াৰবক্স আছে এইটো আপোনালোকৰ বাৰবুছ আৰু লিংক হয়, ষ্টাৰিং বক্স হয় এইটো, আৰু এইটো চেম্বাৰটো অইল চেম্বাৰটো মবিলৰ। তাৰপিছত আছে চাইলেঞ্চাৰ এডাল লেফ্ট চাইডৰডাল, আৰু এইখিনি ওপৰত গিয়াৰবক্স, তলৰ পৰা গোবৰ চোবৰ লাগি যায় তাতে। এইপিনে এইডাল প্ৰপেলাৰ চাফ্ট আছে, ক'লা এডাল প্ৰপেলাৰ চাফ্ট, আৰু এইটো DF টেংকটো, যিটো BS6ৰ টেংক 20 লিটাৰৰ হয়। আৰু এইটো পিছফালে ডিফাৰেঞ্চিয়েলৰ ওপৰত আছে ডিজেল টেংক। ডিজেল টেংকটো প্ৰায় কেপাচিটি 60 লিটাৰ হয়। আৰু এইফালে লিভ স্প্ৰিং আছে পিছফালে, যিটো আমি কওঁ পাৰ্টি বুলি লোকেল ভাষাত ক'ব গ'লে। তো চিম্পলি দেখাই দিছোঁ আপোনাক, এইটো ডিজেল টেংকটো, পিছৰ পৰা ডিফাৰেঞ্চিয়েল। আপোনালোকে চালে চাগে কমেণ্ট কৰিব কিবা যদি অসুবিধা থাকে। এইটো পাৰ্টি ইউ জইন থাকে। এইডাল চাইলেঞ্চাৰডাল, ইয়াতে মাফলাৰ ওপৰত থাকে চাইলেঞ্চাৰৰ। আৰু ইয়াৰ হ'লে এইখন BS6 কৈছিলে বলেৰ', চাই লওক BS6 লিখা থাকে বলেৰ' হ'লে। তো এইবাৰ ডিফাৰেঞ্চিয়েলটো ডাউন দি লওক। 10 নম্বৰ এলেন গিৰ হয়, ইয়াত ডিফাৰেঞ্চিয়েল ডাউন দিয়া হয়। এতিয়া ডাউন হ'ব ডিফাৰেঞ্চিয়েলটো। আপোনালোকৰতো চাগে কিছুমানৰ বহুতৰ ঘৰতে গাড়ী আছে, কাৰোবাৰ মাৰুতি, কাৰোবাৰ হুণ্ডাই, কাৰোবাৰ এল্টো, কাৰোবাৰ মহিন্দ্ৰাৰ, যিকোনো গাড়ী থাকিব পাৰে আপোনালোকৰ, নিজৰ চইচ থাকে। তো আপোনালোকক যিখিনি ছাৰ্ভিচিং হয় মেনুৱেলখন আপোনালোকে আগত ফ'ল' কৰিব। তাৰপিছতহে ৱাৰেণ্টি পিৰিয়ড থকালৈকে আপোনালোকে মই প্ৰিফাৰ কৰোঁ শ্ব'ৰুমত গৈ কিনে আপোনালোকে ছাৰ্ভিচিং কৰক নিজৰ গাড়ীখন যিমান পাৰে। কেতিয়াবা হঠাৎ ৰাস্তাত বেয়া হ'লে এইটো বেলেগ কথা, আপুনি কণ্টেক্ট কৰি কোম্পানীৰ লগত গাড়ী আমাক লিফ্টত ভৰাই দিব। তাৰপিছত আমি জব কাৰ্ড অনুসৰি কাম কৰোঁ, আৰু কেতিয়াবা প্ৰব্লেম থাকিলে আমাক লিখি দিয়ে জব কাৰ্ডতে, আৰু কেতিয়াবা এটা দুটা সৰু প্ৰব্লেম থাকিলে কৈ দিয়ে। এতিয়া গাড়ীখন লিফ্টৰ পৰা ডাউন দিয়া হয়। এবাৰ আমি সন্মুখৰ ওপৰৰ কামখিনি কৰিম, মোবিল ফিল্টাৰ চেঞ্জ কৰিম। এতিয়া মোবিল ফিল্টাৰ চেঞ্জ কৰি আছোঁ। এইপিনে এয়াৰ ফিল্টাৰটো ক্লিন কৰা হয় 10,000ত। মোবিল যেতিয়াই চেঞ্জ কৰা হয় তাৰপিছতে ফিল্টাৰটো চেঞ্জ কৰা হয়, মোবিল ফিল্টাৰ। আৰু গাড়ী ছাৰ্ভিচিং অলপ ভিডিঅ'টো দীঘল হ'ল চাগে, আপোনালোকে বেয়া নাপাব। তো আপোনালোকে জানক গাড়ীখন আপোনাৰ ইমান দামেৰে ল'ব, 8 লাখ 10 লাখ 25 লাখ 12 লাখেদি। তো ছাৰ্ভিচিংখিনি কমপ্লিটলি জানক। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। তো মোবিল ফিল্টাৰ BS6ৰ বহুত টান হয় খুলিবলৈ, সৰু, ভিতৰত জেগা কম দিয়ে। যিসকল বন্ধুৱে ছাৰ্ভিচিং কৰে গমেই পায়। এয়াৰ ফিল্টাৰ BS6ৰ এইটো দাদাজনে খুলি আছে, এইটো এয়াৰ ফিল্টাৰ। এয়াৰ ফিল্টাৰটো আমাৰ ক্লিন কৰি দিয়া হয় হাৱা মাৰি। আপোনালোকৰ বলেৰ' গাড়ীখন ভাল, পাহাৰত উঠিবলৈ বা হেভি ৰাস্তা থাকিলে, পাথৰ প্লেন ৰাস্তাতটো ভালে দৌৰে, আৰু পাহাৰত হ'লে কোনো প্ৰব্লেম নাই ইমান। তো আমাৰ বন্ধুবোৰ ওচৰত আহিছে, আমি এনে কথা পাতি কেতিয়াবা ডিছকাছ কৰোঁ বস্তুৰ বিষয়ে। তো কাম কৰাৰ মাজতে হাঁহি ধেমালি কৰি থাকিব লাগে, নহ'লে মন চন বেয়া লাগি থাকে। আৰু শ্বেয়াৰ কৰোঁ আমাৰ কথাবোৰ, কাৰ কি অসুবিধা প্ৰব্লেম। কামটো কামেই হয়, সৰুৱে হওক ডাঙৰে হওক, ইয়াৰ মাজতে হাঁহি ধেমালি কৰি থাকিব লাগিব। এতিয়া এয়াৰ ফিল্টাৰটো চাফা কৰা হ'ল, এবাৰ মোবিল ফিল্টাৰটো ৰিপ্লেচ হ'ব। তাৰপিছত আমি মেক্সি ক্লিন চেক কৰিম, যিটো ডিজেল এক্সজষ্ট ফ্লুইড আগত লেপটপ লগাই কিনে আমি চেক কৰা হয় আমাৰ শ্ব'ৰুমত। তাৰপিছতহে আমি কেই লিটাৰ থাকে টেংকত গম পোৱা যায়। আপোনাৰ
যেতিয়া এক্সজষ্ট ফ্লুইডটো শেষ হ'ব তাৰ আগতে আপোনাৰ স্ক্ৰীনত এটা ছিগনেল আহিব। যিসকলৰ আছে বলেৰ'ই হওক বা স্কৰপিঅ' হওক, আপোনাৰ স্ক্ৰীনত দেখাই দিয়ে যে আপুনি ইমান কিলোমিটাৰ চলিব পাৰিব। আৰু তাৰপিছতহে আমি লেপটপত চাই লওঁ। আপোনাক আগতে ছিগনেল দি দিয়ে যে আপুনি 500 কিলোমিটাৰ 400 কিলোমিটাৰ চলিব পাৰিব। তাৰপিছত আপোনাৰ গাড়ী অট'মেটিক ষ্টাৰ্ট বন্ধ হ'ব। তেতিয়া আপুনি শ্ব'ৰুমত লৈ আহিলে হ'ল। যিকোনো অঞ্চলত ডিলাৰ থাকিলে আপোনাৰ লগত তাতে গৈ এক্সজষ্ট ফ্লুইডটো ভৰালে হ'ব। অকল বাহিৰত পূৰা আজিকালি এভেইলেবল হৈছে, বাহিৰতো পায় কিছুমান জেগাত, যিবোৰ মহিন্দ্ৰাৰ জেনুইন পাৰ্টছ বিক্ৰী কৰে এনেকুৱা দোকানতো পায়। এনেকুৱা নহয় যে অকল শ্ব'ৰুমতো পায়, এতিয়া এভেইলেবল হৈছে বাহিৰতো। আৰু পাৰিলে শ্ব'ৰুমৰ পৰা লগ কণ্টেক্ট কৰক, কাৰণ যেতিয়ালৈকে ৱাৰেণ্টি পিৰিয়ড থাকে আপোনালোকে পাৰিলে নিজৰ গাড়ীখন শ্ব'ৰুমত পিৰিয়ডলি মেইনটেনেঞ্চ কৰক আৰু ছাৰ্ভিচিং কৰক শ্ব'ৰুমতে, নহ'লে ৱাৰেণ্টি বহুত পাৰ্টছবোৰৰ দামো বহুত হয়। এইখন গাড়ী 10,000 ছাৰ্ভিচিং কাৰণে আমি চাকা খোলা নাই। আপোনাক যদি ভিডিঅ' লাগে পিছত মই বেলেগ স্কৰপিঅ'ই হওক বা বলেৰ'ৰে ভিডিঅ' দিম আপোনালোকক। ব্ৰেক খোলা, ব্ৰেক কেনেকৈ কি কৰে, কিবা যদি গাড়ীৰ প্ৰব্লেমৰ বিষয়ে জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব। এতিয়া মোবিল ফিল্টাৰ চেঞ্জ হৈ আছে। তাৰপিছত আপোনালোকৰ যি বস্তু কম হৈ থাকে, ব্ৰেক অইল হওক কুলেণ্ট হওক, টপ আপ কৰি দিয়া হয় যদি কম থাকে। আৰু আপোনালোকে পাৰিলে ৰাতিপুৱা যদি গাড়ীখনৰ কিবা অসুবিধা থাকে এবাৰ বনেটখন দাঙি চেক কৰিব। আপোনাৰ মোবিল কিমান আছে ডিপ ষ্টিকডাল দি চেক কৰিব। কুলেণ্ট কিমান আছে, মেক্সিমাম মিনিমাম লেভেল থাকে সেইবোৰ চেক কৰিব। লেভেললৈকে থাকিলে ভালে। আৰু বহুতৰে বেটাৰী প্ৰব্লেম আহে ৰাতিপুৱা ষ্টাৰ্টিং ইছ্যু, তো বেটাৰীৰো মেইনটেনেঞ্চটো কৰি ৰাখিলে ভাল হয়। আৰু গাড়ী যদি আপোনাৰ 4-5 দিন বহাই ৰাখে তো বেটাৰী ডেফিনেটলি অকণমান ষ্টাৰ্টিং ইছ্যু ল'বই, কাৰণ বেটাৰীৰ চাৰ্জিং ডিছচাৰ্জিং হয়। মোবিল ফিল্টাৰটো টাইট দিবলৈ বহুত অসুবিধা হয়, কেতিয়াবা হাতেৰে দিওঁ। আপোনালোকে প্ৰপাৰ ৰেঞ্চ ইউজ কৰিব। এতিয়া আমি মেক্সি ক্লিন চেক কৰিম, বাকী কামখিনি হৈ গ'ল। এতিয়া মোবিল ঢালিম। মোবিল 6 লিটাৰ কৈয়ে দিয়া হৈছে, তো 1 লিটাৰকৈ কেতিয়াবা ডাঙৰ আহে ড্ৰাম, ডাঙৰ ড্ৰামেৰো আহিলে ভালে। ডাঙৰ ড্ৰাম হ'লে, সৰু ড্ৰাম 1 লিটাৰকৈ আহে। লগ কেতিয়াবা দেখাই দিম ভিডিঅ'ত আপোনালোকক কেনেকুৱা ধৰণৰ আহে। আমাৰ ছাৰ্ভিচিং শেষ হোৱাৰ পিছত ৱাশ্বিঙত লৈ যোৱা হয়। আৰু ছাৰ্ভিচিঙত ৱাশ্বিং এতিয়া আপোনাৰ ফাৰ্ষ্ট 3টা ফ্ৰী থাকে আৰু লেবাৰ চাৰ্জটো ফ্ৰী থাকে। ফ্ৰী ছাৰ্ভিচিং হ'লে আপোনালোকে মোবিল ফিল্টাৰ এই বস্তুবোৰতো দাম দিব লাগে, কিন্তু লেবাৰ চাৰ্জ ফ্ৰী আহে আৰু আপোনালোকৰ ৱাশ্বিংটো ফ্ৰী আহে। আৰু যদি গাড়ী নতুন চাব খোজে আপোনালোকে আৰু কিবা বুক কৰিব লগা হয়, তেনেহ'লে এক্সট্ৰা ভিডিঅ' লাগে মই দি দিম। আপোনালোকক ভিডিঅ' কমেণ্ট কৰিব অকল কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক, তেতিয়াহে ভাল লাগিব মোৰো। এতিয়া আমি লেপটপৰ সহায়ত মেক্সি ক্লিন চেক কৰিম। আৰু মেক্সি ক্লিন কেনেকৈ ঢলা হয় শেষলৈকে চাওক আপুনি। এতিয়া এই লেপটপ অনা হৈছে, লেপটপৰ সহায়ত গাড়ীত ডায়েগনষ্টিক কৰি চোৱা হ'ব কিমান লিটাৰ লাগে। এনেতো 20 লিটাৰ টেংকৈ হয়, গাড়ীত থাকি যায় অলপ। এতিয়া চেক কৰা হ'ল। এতিয়া কেই লিটাৰ আছে তো সেই হিচাপে চোৱা। ইয়াৰ গাড়ীত 10 লিটাৰ আছে। এতিয়া 10 লিটাৰৰ ড্ৰাম হয় এইটো। আপোনালোকৰ 6 লিটাৰ আৰু 10 লিটাৰৰ ড্ৰাম বৰ্তমান এভেইলেবল। 2 লিটাৰৰ আছে, 2 লিটাৰটো অহা নাই আমাৰ ইয়াত, ষ্টকত বেছি নাথাকে। তো 6 লিটাৰ আৰু 10 লিটাৰৰ ড্ৰাম আহে। তো মেক্সি ক্লিনৰ এয়া এইটো 10 লিটাৰৰ প্ৰথমতে ওপৰৰ মুখৰাটো কাটি ল'ব লাগে আপোনালোকে চাকুৰ সহায়ত, আৰু এডাল পাইপ দিয়ে লগতে। চাকুৰ সহায়ত কাটি কিনে আপোনালোকে ভৰাই কেনেকৈ চাই থাকক আপোনালোকে। আপোনালোকৰো গাড়ীত যদি কেতিয়াবা কম সন্দেহ থাকে আপোনালোকে নিজে কিনি লৈ ভৰাব পাৰে এনেকৈ।
আইডিয়া কৰি আপুনি বা কেতিয়াবা শ্ব'ৰুমত আহি চেক কৰি যদি আপোনাৰ ছিগনেল আছে তেনেহ'লে আপুনি 10 লিটাৰ আৰু 6 লিটাৰ দুটা লৈয়ে যাওক 16 লিটাৰ ভৰাইয়ে দিয়ক যদি ছিগনেল আহে আপোনালোকে টেনশ্যন কৰিব নালাগে ৰাস্তাত এইডাল পাইপডাল লগাই লৈ আপোনাৰ ডিজেল টেংক আৰু টেংক বুলি কোৱা হয় এইটো যিটো ডিজেল এক্সজষ্ট ফ্লুইড হয় মেক্সিগ্লেন দুটা দুই চাইডে থাকে বলেৰৰ যিটো লেফ্ট চাইডে থাকে DF টেংকৰ আৰু ৰাইট চাইডে ডিজেল কেতিয়াবা এবাৰ হৈছিলে নতুনতে ডিজেল ভৰাই দিছিলে এইটো খুলি কিনে তো তেনেকুৱা নকৰিব তেতিয়া আপোনালোকে পেট্ৰল পাম্প বা ডিজেল পাম্পত যায় আপোনালোকে এইখন চাব ভালকৈ গ্ৰীণ কালাৰ নীলা কালাৰৰ থাকে নীলা কালাৰৰ এনেকুৱা মুখৰাটো থাকে এইটোত আপোনাৰ ডিজেল এক্সজষ্ট ফ্লুইডটো ভৰা হয় আপুনি ডিজেল ভৰাই নিদিব আৰু ইয়াতে নহ'লে আপোনাৰ গোটেই টেংকি ডাউন দিব লগা হয় বহুত প্ৰচিডিউৰ থাকে কৰা তো চাওক আপুনি এনেকৈ ঢালা হয় যদি ভিডিঅ'বোৰ ভাল লাগে আপোনাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কিবা যদি জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰি জনাব যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব চাগে ভিডিঅ'টো আশা কৰোঁ বলেৰো নিয়ম আহে ছাৰ্ভিচিঙত তো মানে মহিন্দ্ৰাৰ সকলো গাড়ী আহে চব দেখাই দিম আপোনালোকক KOV তো এয়া 10 লিটাৰৰ খালা হ'ল এতিয়া খালী হ'ল আপোনালোকে মুখৰাটো মাৰি দিব টেনশ্যন নাই আৰু এতিয়া আপোনালোকৰ এতিয়া কিছুমানে ভাবে যে কিমান দিন যাব তো আপোনালোকৰ 20 লিটাৰ যদি 16 লিটাৰ ভৰালে আপোনাৰ 10,000 অট'মেটিক চলি যাব তো ধন্যবাদ।